واعلموا أنما غنمتم من شيء فأن لله خمسه وللرسول ولذي القربى واليتامى আর জানি থোৱা যুদ্ধক্ষেত্ৰত তোমালোকে গনিমত অৰ্থাৎ যুদ্ধলিপ্ত সম্পদ হিচাপে যি লাভ কৰিছা তাৰ 1/5 হৈছে আল্লাহৰ ৰাসূলৰ নিকট আত্মীয় ولذي القربى واليتامى والمساكين وابن السبيل إن كنتم آمنتم بالله وما أنزلنا على عبدنا يوم الفرقان يوم التقى الجمعان ইয়াতিমসকলৰ মিসকিনসকলৰ আৰু মুসাফিৰসকলৰ বাবে নিৰ্দিষ্ট যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যেটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলো والله على كل شيء قدير যেদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান إذ أنتم بالعدوة الدنيا وهم بالعدوة القصوى والركب أسفل منكم স্মৰণ কৰা যেতিয়া তোমালোকে উপত্যকাৰ নিকটৱৰ্তী প্ৰান্তত আছিলা আৰু সিহঁত আছিল দূৰৱৰ্তী প্ৰান্তত আৰু আৰোহী দল আছিল তোমালোকৰ পৰা নিম্নভূমিত যদি তোমালোকে পৰস্পৰ যুদ্ধ সম্পৰ্কে কোনো পূৰ্ব সিদ্ধান্তত থাকিলাহেঁতেন ولو تواعدتم لاختلفتم في الميعاد ولكن ليقضي الله أمرا كان مفعولا ليهلك من هلك عن بينة ويحيى من حي عن بينة তেন্তে এই সিদ্ধান্ত সম্পৰ্কে তোমালোকে নিশ্চয় মতভেদ কৰিলাহেঁতেন কিন্তু যি ঘটিবলগীয়া আছিল আল্লাহে সেয়া সম্পন্ন কৰিলে যাতে যিয়ে ধ্বংস হ'ব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত ধ্বংস হয় আৰু যিয়ে জীৱিত থাকিব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত জীৱিত থাকে وَإِنَّ اللَّهَ لَسَمِيعٌ عَلِيمٌ আৰু নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ إذ يريكهم الله في منامك قليلا ولو أراكهم كثيرا لفشلتم ولتنازعتم في الأمر ولكن الله سلم إنه عليم بذات الصدور আৰু স্মৰণ কৰা যেতিয়া আল্লাহে তোমাক সপোন দেখুৱাইছিল যে সিহঁত সংখ্যাত তাকৰ হ'ব যদি তোমাক সিহঁতৰ সংখ্যা বেছি দেখুৱালেহেঁতেন তেন্তে নিশ্চয় তোমালোকে সাহস হেৰুৱালেহেঁতেন আৰু যুদ্ধৰ বিষয়ে নিজৰ মাজতে বিৰোধ সৃষ্টি কৰিলেহেঁতেন কিন্তু আল্লাহে তোমালোকক ৰক্ষা কৰিছে নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁই সবিশেষ অৱগত وَإِذْ يُرِيكُمُوهُمْ إِذِ الْتَقَيْتُمْ فِي أَعْيُنِكُمْ قَلِيلًا وَيُقَلِّلُكُمْ فِي أَعْيُنِهِمْ لِيَقْضِيَ اللَّهُ أَمْرًا كَانَ مَفْعُولًا وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ আৰু স্মৰণ কৰা যেতিয়া তোমালোকে পৰস্পৰৰ সন্মুখীন হৈছিলা তেতিয়া তেওঁ তোমালোকৰ দৃষ্টিত সিহঁতৰ সংখ্যা কম দেখুৱাইছিল আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক সংখ্যাত কম দেখুৱাইছিল যাতে আল্লাহে সেই কামটো সম্পন্ন কৰিব পাৰে যেটো ঘটিবলগীয়া আছিল জানি থোৱা সকলো বিষয় আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হয় يا أيها الذين آمنوا إذا لقيتم فئة فاثبتوا واذكروا الله كثيرا لعلكم تفلحون হে মুমিনসকল যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ'বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা وأطيعوا الله ورسوله ولا تنازعوا فتفشلوا وتذهب ريحكم واصبروا إن الله مع الصابرين আৰু তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰা লগতে নিজৰ মাজতে বিবাদ নকৰিবা এনে কৰিলে তোমালোকে সাহস হেৰুৱাবা আৰু তোমালোকৰ শক্তি সামৰ্থ্য বিলুপ্ত হ'ব তোমালোকে ধৈৰ্য ধাৰণ কৰা নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে ولا تكونوا كالذين خرجوا من ديارهم بطرا ورئاء الناس ويصدون عن سبيل الله والله بما يعملون محيط আৰু তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে নিজৰ ঘৰৰ পৰা অহংকাৰ আৰু মানুহক দেখুৱাবলৈ ওলাইছিল আৰু সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে কিন্তু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে وَإِذْ زَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ الْيَوْمَ مِنَ النَّاسِ وَإِنِّي جَارٌ لَكُمْ
আৰু স্মৰণ কৰা যেতিয়া শয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলী ক্ষোভনীয় কৰিছিল আৰু কৈছিল আজি মানুহৰ মাজত কোনোৱে তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে আৰু নিশ্চয় মই তোমালোকৰ কাষতে অৱস্থান কৰিম। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ'ল فلما تراءت الفئتان نكص على عقبيه وقال إني بريء منكم إني أرى ما لا ترون إني أخاف الله والله شديد العقاب তেতিয়া সি পিছ হুকিলে আৰু ক'লে নিশ্চয় তোমালোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। নিশ্চয় মই এনেকুৱা কিবা দেখি আছো যিটো তোমালোকে দেখা পোৱা নাই। নিশ্চয় মই আল্লাহক ভয় কৰোঁ কাৰণ আল্লাহ শাস্তিদানত অতি কঠোৰ। إذ يقول المنافقون والذين في قلوبهم مرض غر هؤلاء دينهم ومن يتوكل على الله فإن الله عزيز حكيم স্মৰণ কৰা যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত বেধি আছে সিহঁতে কৈছিল এওঁলোকৰ দিনে এওঁলোকক বিভ্ৰান্ত কৰিছে। প্ৰকৃততে যিয়ে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰে তেওঁহে জয়লাভ কৰে। জানি থোৱা নিশ্চয় আল্লাহ প্ৰবল প্ৰক্ৰান্ত প্ৰজ্ঞাময়। ولو ترى إذ يتوفى الذين كفروا الملائكة يضربون وجوههم وأدبارهم وذوقوا عذاب الحريق আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল তোমালোকে দহন যন্ত্ৰণা ভোগ কৰা। ذلك بما قدمت أيديكم وأن الله ليس بظلام للعبيد এয়া হৈছে তোমালোকে পূৰ্বে নিজ হাতেৰে পঠোৱা কৰ্মৰ প্ৰতিফল। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কেতিয়াও অবিচাৰ নকৰে। كدأب آل فرعون والذين من قبلهم كفروا بآيات الله فأخذهم الله بذنوبهم إن الله قوي شديد العقاب ফিৰাউন বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে। ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক গ্ৰেপ্তাৰ কৰিছে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান শাস্তিদানত অতি কঠোৰ। ذلك بأن الله لم يك مغيرا نعمة أنعمها على قوم حتى يغيروا ما بأنفسهم وأن الله سميع عليم এইটো এই কাৰণে যে যদি কোনো সম্প্ৰদায়ে নিজৰ অৱস্থাৰ পৰিৱৰ্তন নিজে নকৰে তেতিয়া আল্লাহ এনেকুৱা নহয় যে তেওঁ সিহঁতক যি নিয়ামত প্ৰদান কৰিছে তাত কোনো পৰিৱৰ্তন আনিব। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। كدأب آل فرعون والذين من قبلهم كذبوا بآيات ربهم فأهلكناهم بذنوبهم وأغرقنا آل فرعون وكل كانوا ظالمين ফিৰাউনৰ বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে সিহঁতে নিজ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰে। ফলত সিহঁতৰ পাপকৰ্মৰ বাবে আমি সিহঁতক ধ্বংস কৰিছিলোঁ আৰু ফিৰাউনৰ বংশধৰসকলক ডুবাই মাৰিছিল আৰু সিহঁত আটাই আছিল জালিম। إن شر الدواب عند الله الذين كفروا فهم لا يؤمنون নিশ্চয় বিচৰণকাৰী প্ৰাণীবোৰৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে সেইসকলে যিসকলে কুফৰি কৰিছে। সেয়ে সিহঁতে ইমান পোষণ নকৰিব। الذين عاهدت منهم ثم ينقضون عهدهم في كل مرة وهم لا يتقون সিহঁতৰ মাজৰ পৰা যিসকলৰ সৈতে তুমি চুক্তি কৰিছা সিহঁতে বাৰে বাৰে সিহঁতৰ সেই চুক্তি ভংগ কৰে আৰু সিহঁতে তাকো অৱলম্বন নকৰে। فإما تثقفنهم في الحرب فشرد بهم من خلفهم لعلهم يذكرون এতেকে যদি তুমি সিহঁতক যুদ্ধত নিজৰ আয়ত্তত ল'ব পাৰা তেন্তে সিহঁতক এনেকুৱা কঠোৰ শাস্তি প্ৰদান কৰিবা যাতে সিহঁতৰ পিছফালে যিসকল আছে সিহঁত ছত্ৰভংগ দি পলায়ন কৰে। সম্ভৱতঃ সিহঁতে ইয়াৰ পৰা শিক্ষা লাভ কৰিবা। وإما تخافن من قوم خيانة فانبذ إليهم على سواء إن الله لا يحب الخائنين আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভংগৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা।
নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলক পছন্দ নকৰে। ولا يحسبن الذين كفروا سبقوا إنهم لا يعجزون আৰু কাফেৰসকলে যেন এইটো কেতিয়াও নাভাবে যে সিহঁত আমাৰ আয়াতৰ বাহিৰত গুচি গৈছে। নিশ্চয় সিহঁতে আল্লাহক অপাৰগ কৰিবলৈ সক্ষম নহয়। وأعدوا لهم ما استطعتم من قوة ومن رباط الخيل ترهبون به عدو الله وعدوكم وآخرين من دونهم لا تعلمونهم الله يعلمهم আৰু তোমালোকে সিহঁতৰ মোকাবিলাৰ বাবে যথাসাধ্য শক্তি সামৰ্থ্য আৰু অশ্ববাহিনী প্ৰস্তুত কৰা, যিটোৰ দ্বাৰা তোমালোকে ভীত সন্ত্ৰস্ত কৰিবা আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক, লগতে ইয়াৰ বাহিৰেও আন লোকসকলক যিসকলক তোমালোকে চিনি নোপোৱা। وما تنفقوا من شيء في سبيل الله يوفى إليكم وأنتم لا تظلمون কিন্তু আল্লাহে সিহঁতক জানে, আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা তাৰ পূৰ্ণ প্ৰতিদান তোমালোকক প্ৰদান কৰা হ'ব আৰু তোমালোকৰ প্ৰতি অকণো অন্যায় কৰা নহ'ব।